আজি অসম গৰিয়া পৰিষদৰ উদ্যোগত পবিত্ৰ হাজো পোৱা মক্কা দৰগাহ শৰীফত পাকিস্তানৰ বিৰুদ্ধে আমাৰ ভাৰত চৰকাৰে যি অপাৰেশ্যন সেন্দুৰ আৰম্ভ কৰিছে তাৰ সফলতা কামনা কৰি আমাৰ কোৰাণে হাফিজ আৰু মৌলানাসকলে কোৰাণ খতম দিয়ে যাতে আমাৰ দেশৰ মংগল কামনা কৰি পাকিস্তান যাতে পৰাজিত হয় আমাৰ দেশৰ সেনা বাহিনীক সকলক যাতে আল্লাহ শক্তি প্ৰদান কৰে সেই মহান উদ্দেশ্যৰে আমাৰ শ্ৰদ্ধাৰ কোৰাণ হাফিজ আৰু মৌলানাসকলে আজি এই পবিত্ৰ দৰগাহ শৰীফ খতম কৰে কোৰাণ খতম পাঠ কৰে যাতে আমাৰ দেশৰ মংগল তথা এই যি সন্ত্ৰাসবাদী পাকিস্তান সন্ত্ৰাসবাদী দেশখন যাতে নিৰ্মূল হৈ যায় আৰু আমি এই চেগুতে ভাৰত চৰকাৰৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে কম সময়ৰ ভিতৰত আজি এই পদক্ষেপ লৈ কিনে অপাৰেশ্যন সেন্দুৰ পদক্ষেপ হাতত লৈ মানে সম্পূৰ্ণ উগ্ৰপন্থীক নিৰ্মূল কৰা যিটো পদক্ষেপ হাতত লৈছে এইটো খুব আদৰণীয় পদক্ষেপ কিন্তু ইয়াৰ আগতেই ল'ব লাগিছিল কাৰণ যদি ইয়াত আগতে ল'লেহেঁতেন তেতিয়াহ'লে আমাৰ যি জম্মু কাশ্মীৰত পেহেলগামত 28 জন আমাৰ ভাৰতীয় লোক শ্বহীদ নহ'লহেঁতেন আৰু আমাৰ আজি তাত আজি লোকসকল মাইকীসকল বিধৱা নহ'লেহেঁতেন কাৰণ পাকিস্তানে বাৰে বাৰে ভাৰতক ৰঙা চকু দেখুৱাই থাকে এইবাৰ যাতে ভৱিষ্যতে তেওঁলোকে এনে কোনো আমাৰ 1 ইঞ্চি মানে চাহি মানুহ যাতে আমাক ভাৰতক অন্যায় কৰাৰ যাতে সাহস গোটাব নোৱাৰে তাৰ কাৰণে ভাৰত চৰকাৰে সকলো পদক্ষেপ হাতত লৈ পাকিস্তানক টচ টচ কৰি দিব লাগে কাৰণ ইছলামৰ অৰ্থ সন্ত্ৰাস নহয় ইছলামৰ অৰ্থ বন্দুক নহয় ইছলামৰ অৰ্থ হ'ল শান্তি হজৰত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে শান্তিৰ বাণীৰে ইছলাম প্ৰচাৰ কৰিছিল আমি য'ত আজি ইয়াত আছোঁ এই গিয়াছুদ্দিন বাবাৰ দৰগাৰ পৰা আমি যি আজি কোৰাণ খতম পাঠ কৰিছোঁ এই গিয়াছুদ্দিন বাবাও শান্তিৰে এই অঞ্চলত ইছলাম প্ৰচাৰ কৰিছিল আৰু শান্তিৰ বাণীৰে বহু লোক আজি ইছলাম ধৰ্মত এই অঞ্চলৰ মানুহ সব বিভিন্ন ধৰ্মৰ পৰা ধৰ্মান্তৰ হোৱা লোক তেওঁলোকৰ অনুপ্ৰেৰণাত প্ৰেৰিত হৈ বহু মানুহ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল যে পাকিস্তান হ'ল উগ্ৰপন্থীৰ ফেক্টৰী তেওঁলোকে ইছলামৰ নামত কলংক তেওঁলোকে সন্ত্ৰাসবাদী জন্ম দি গোটাই ইছলাম ধৰ্মটোকে কলংকিত কৰিছে আমি এই চেগুতে ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ ভাৰতবৰ্ষৰ সকলো মুছলমান ভাৰত চৰকাৰৰ লগত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত আছে ভাৰতীয় সেনা বাহিনীৰ লগত আছে আমি সদায় আছোঁ প্ৰয়োজন হ'লে আমাৰ অসমৰ প্ৰতিজন ইছলাম ধৰ্মীয় লোক বিশেষ ইছলাম ধৰ্মীয় লোকসকলে যুদ্ধত অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে